হয় চাওক অব্যাহতি বুলি ক'লে সংগঠনৰ লগত আপোনালোকে ইতিমধ্যে জ্ঞাত যে মই যোৱা MP ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত মই সংগঠনৰ পুৰা অব্যাহতি ল'ব লগা হৈছিল বিশেষ এটা কাৰণত মোক একদম সদায় সিদ্ধান্তটো ল'ব লগা হৈছিল আৰু সেই সিদ্ধান্ত মৰ্মে মোক এই ফেডাৰেশ্যনৰ যিটো প্লেটফৰ্ম ইয়াৰ পৰা আনুষ্ঠানিকভাৱে মই বিদায় ল'ব পৰা নাই তেওঁলোকে মোক অব্যাহতিটো দিয়ালৈকে পৰামৰ্শ দিছিলে তাৰপিছত পিছ মুহূৰ্তত আজি মোৰ চতুৰ্থকাল মই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত দলীয় কাম কাজ সুফল চলাই লৈ গৈ আছোঁ 3টা ইলেকশ্যন পাৰ কৰিলোঁ ইতিমধ্যে আৰু এইবুলি মই আপোনালোকে চবেই জ্ঞাত বিজনী চুৰিবাৰী পৰিষদ সমষ্টিৰ পৰা মই আশাবাদী আছিলোঁ তথাপিও মই নিজকে 100% ইয়াতে বিজনীৰ চুৰিবাৰী হিচাপে অংশীদাৰ মানে এই সমাজখন এই অঞ্চলখনৰ অংশীদাৰ হৈ কাম কৰি ল'ব লাগে মই মোৰ যিটো প্ৰচেষ্টা মই চলাই গৈছিলোঁ সেই মৰ্মে আজি সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেশ্যনৰ নৱগঠিত যিটো সমিতি এই সমিতিৰ আজি শপতনামা অনুষ্ঠান অনুষ্ঠিত হয় আৰু সেই মৰ্মে তেওঁলোকে মোক আমন্ত্ৰণ জনাইছিলে এই সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল লগতে চিৰাং জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু এই বিজনী অঞ্চলৰ বিশিষ্ট ব্যক্তি আৰু সন্মানীয় ৰাইজসকল উপস্থিত আছিল আজি এই অনুষ্ঠানত তেওঁলোকৰ সকলৰ উপস্থিতিতে মই মানে ময়ো ভবা নাই যে তেওঁলোকে মোক আজি ইমানখিনি সন্মান দি যে সংগঠনৰ এজন সাধাৰণ কৰ্মীৰ পৰা আৰম্ভ কৰি মই সংগঠনৰ বিভিন্ন দায়িত্বত এসময়ত পালন কৰি গৈছিলোঁ আৰু এই সংগঠনত যেতিয়া ঘাত প্ৰতিঘাত মই বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত পাৰ কৰি আহিছিলোঁ এটা সময়ত এই সংগঠন কৰি থকাতে জেললৈ যাব লগা হৈছিল তো এইটো বহুত এটা ডাঙৰ ষ্টৰী এইবিলাক চবৰ জীৱনতে সৰু বৰ থাকেই তো মই ভাবোঁ যে এতিয়া উঠি অহা উদীয়মান মোৰ ভাই বন্ধু যুৱকসকলে যিটো সংগঠনৰ দায়িত্ব ল'লে আজি তেওঁলোকৰ ভৱিষ্যতটো দূৰদৰ্শী চিন্তা আৰু ভৱিষ্যতটো ভাল হওক তেওঁলোকে যদি দূৰদৰ্শী চিন্তা লৈ এই সমগ্ৰ অসমৰ লগত এই অঞ্চলবাসীৰ হিচাপে যাতে কল্যাণৰ কাৰণে কাম কৰি আগুৱাই যাব পাৰে তেওঁলোকলৈ মই এইটো শুভেচ্ছা আৰু আশা থাকিব আৰু এই চেগতে মই আজি মোক এই বিদায় তথা আন্তৰিক যিটো সম্বোধনা দিলে তেওঁলোকে ইয়াৰ কাৰণে মই নিজৰ মন্দিকোঠাৰ পৰা তেওঁলোকক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221